নমস্কাৰ সুপ্ৰভাত বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই গীতাশ্ৰী প্ৰথমে ব্ৰেকিং নিউজ মাৰ্ঘেৰিটাৰ এক হিহৰণকাৰী ঘটনা মাৰ্ঘেৰিটাৰ ইনথেম বৌদ্ধ বিহাৰত অধ্যক্ষক নৃশংসভাৱে হত্যা কৰা হৈছে ইনথেম বৌদ্ধ বিহাৰৰ অধ্যক্ষ ইন্দ্ৰবংশ মহাথেৰা ভিক্ষুক হত্যা কৰা হৈছে বৌদ্ধ বিহাৰৰ ভিতৰত সোমাই হত্যা কৰিছে দুৰ্বৃত্তই নিখা দুৰ্বৃত্তই অতি নিৰ্মমভাৱে কুঠাৰেৰে আঘাত কৰি হত্যা কৰি থৈ গৈছে বৌদ্ধ বিহাৰৰ অধ্যক্ষ ইন্দ্ৰবংশ ভিক্ষুক মৃতদেহৰ কাষতে উদ্ধাৰ হৈছে ৰক্তাক্ত কুঠাৰ এগৰাকী ধৰ্মগুৰু বৌদ্ধ বিহাৰ প্ৰাংগণতে এনেকৈ হত্যা কৰি থোৱা ঘটনাই সমগ্ৰ মাৰ্ঘেৰিটা অঞ্চলতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰম্ভ কৰিছে তদন্ত মাৰ্ঘেৰিটাৰ ইনথেম বৌদ্ধ বিহাৰত অধ্যক্ষক নৃশংসভাৱে হত্যাৰ এই ঘটনা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বিভিন্ন জনক ইতিমধ্যে সোধা-পোছা আৰম্ভ কৰিছে ইনথেম বৌদ্ধ বিহাৰৰ অধ্যক্ষ ইন্দ্ৰবংশ মহাথেৰা ভিক্ষুক হত্যা কৰা হৈছে বৌদ্ধ বিহাৰৰ ভিতৰত সোমাই হত্যা কৰিছে দুৰ্বৃত্তই নিখা কেনেকৈ দুৰ্বৃত্তৰ প্ৰৱেশ ঘটিল নিখা দুৰ্বৃত্ত অতি নিৰ্মমভাৱে কুঠাৰেৰে হত্যা কৰি থৈ গৈছে বৌদ্ধ বিহাৰৰ অধ্যক্ষ ইন্দ্ৰবংশ ভিক্ষুক মৃতদেহৰ কাষতে উদ্ধাৰ কৰা হৈছে ৰক্তাক্ত কুঠাৰ আৰু এগৰাকী ধৰ্মগুৰুক এনেকৈ বৌদ্ধ বিহাৰ প্ৰাংগণতে হত্যা কৰি থৈ যোৱা ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে কিন্তু ব্যাপক প্ৰশ্নৰ সৃষ্টি কৰিছে আপোনাৰ 7:30 বজাত ঘটনাটো এনেকৈ মুকলি হৈছে যে ইমান ভাত দিব আহোঁতে ভাত দিব আহে গধূলি যিহেতু কিবা ভাত দিব আহোঁতে ঘটনাটো সংঘটিত হৈছে তো এতিয়া আমি এনেকুৱা ঘটনা সংঘটিত হৈছে আমি সঁচাকৈ ইনথেমবাসী ৰাইজ লগতে সমগ্ৰ পেংগীবাসী ৰাইজ বৌদ্ধিক ধৰ্মৰ লগত বিভিন্ন জাতি জনগোষ্ঠী আজি একত্ৰিত হৈ ওলাই আহিছে যিহেতু বাবাৰ এই আমাৰ মহাগুৰু এই ঘটনা সংঘটিত হৈছে যিহেতু বিভিন্ন জাতি জনগোষ্ঠী ওলাই আহিছে আমি সঁচাকৈ মৰ্মাহত হৈছোঁ কিন্তু আমাৰ পুলিচ প্ৰশাসনো আহিছে ইয়াত আমি মেজিষ্ট্ৰেটকো দাবী কৰিছে মেজিষ্ট্ৰেট অহা হওক কিন্তু ইয়াত ফিংগাৰ প্ৰিণ্টবোৰ লোৱা হওক কি কুঠাৰ যিহেতু ইয়াত পৰি আছে আৰু তেওঁলোকে একদম কঠোৰভাৱে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰক আৰু তেওঁলোকে একদম তন্নকৈ পৰীক্ষা কৰক যে কোনজন মানুহে হত্যা কৰিছে আৰু দোষীক একদম আমি ভাবিছোঁ 24 ঘণ্টা আমি সময়সীমা বান্ধিছোঁ 24 ঘণ্টাৰ ভিতৰত সহায়ত্ব কৰি একদম আইনগতভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰক তাকে আমি কামনা কৰিছোঁ এজন যদি ধৰ্মগুৰু আজিৰ দিনত যদি সুৰক্ষিত নহয় তেতিয়াহ'লে আমি আমাৰ এই অঞ্চলৰ জনসমাজ কোনো কাৰণত আমি সুৰক্ষিত নহয় আৰু এই কথাটো খুব স্পষ্ট গতিকে ইয়াৰ পৰা আমি এটা কথা খুব স্পষ্টভাৱে আমি ক'ব বিচাৰিছোঁ যে এই আমাৰ ধৰ্মগুৰুজনক আমাৰ ইনথেমৰ এই ধৰ্মগুৰুজনক ন্যায় পাব লাগিব আৰু তেওঁ যেতিয়ালৈকে ন্যায় নাপায় তেতিয়াহ'লে কিন্তু আমি আমাৰ ইনথেম সমাজখনে কেতিয়াও আমি ক্ষান্ত নাথাকোঁ এই মুহূৰ্তত ফোনযোগে আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ৰীনা কাকতি গগৈৰ সৈতে ৰীনা অত্যন্ত শিহৰণকাৰী ঘটনা 7:30 বজাত ঘটনাটো পোহৰ লৈ আহিছিল কুঠাৰখন তাতেই আছে আৰক্ষী কি কৈছে এতিয়ালৈকে তদন্তত কি পাইছে নিশ্চয় গীতাশ্ৰী যিহেতু পেঙেৰি আৰক্ষী থানাৰ অন্তৰ্গত ইনথেম বৌদ্ধ বিহাৰ প্ৰাংগণত যিটো সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা আৰু সেই বৌদ্ধ বিহাৰৰ যি মহাগুৰু ইন্দ্ৰথা যিটো লোমহৰ্ষক হত্যা কৰিছে নিশা তেওঁ যিটো 8:30 বজাত তেওঁৰ মৃতদেহ ৰক্তাক্ত অৱস্থাত তেওঁ খোৱা কোঠালিৰ ভিতৰত যিটো প্ৰত্যক্ষ কৰিছে স্থানীয় লোকে আৰু তেওঁ যিহেতু যি হত্যা কৰিছিল কোঠাৰ সেই কোঠাখনো তেওঁ সমীপতে উদ্ধাৰ কৰিছে আৰক্ষীয়ে এই যি মহাগুৰু ইন্দ্ৰথা তেওঁৰ যি খোৱা বাতিতে কোঠাৰে আঘাত কৰা হত্যা ঘটনাক লৈ ইতিমধ্যে চৌদিশে চাঞ্চল্য বিৰাজ কৰিছে কিয়নো কোনো পধ্যে সুৰক্ষিত নহয় এই ধৰ্মগুৰু কিয়নো বৌদ্ধ বিহাৰ প্ৰাংগণত কোনে কিয় এই ধৰ্মগুৰুজনক হত্যা কৰিছে ইয়াকে লৈ ইতিমধ্যে যে চাঞ্চল্য বিৰাজ কৰিছে গৰিহণা দিছে সকলোৱে একেমুখে কিন্তু বৰ্তমানে যিটো আৰক্ষী তদন্ত অব্যাহত ৰাখিছে যদিও কোনো লোককে আটক কৰিব পৰা নাই কিন্তু চৌদিশে দেখা গৈছে বৌদ্ধ ধৰ্ম যিসকলো তেওঁলোকৰ মাজত লগতে স্থানীয় লোকৰ মাজত চাঞ্চল্য বিৰাজ কৰিছে কিয়নো এজন ধৰ্মগুৰু যিটো ধৰ্মগুৰুজনক নিজৰ খোৱা পাঠিৰ ভিতৰত তেওঁ হত্যা কৰি এনেদৰে পেলাই থৈ গৈছে কিয় কৰিছে কোনে কৰিছে ইয়াকে লৈ ইতিমধ্যে আৰক্ষী তদন্ত চিচিটিভি ভিজুৱেলছ পাইছে আৰক্ষীয়ে নিশ্চয় যিহেতু আৰক্ষীয়ে তন্নকৈ যিটো তদন্ত আৰম্ভ কৰিছে যিটো বৌদ্ধ বিহাৰ প্ৰাংগণত যিটো চিচিটিভি লগোৱা হৈছে কিন্তু সেই লগোৱাৰ পাছত তেওঁলোকে চিচিটিভি ফুটেজ সংগ্ৰহৰ বাবে ইতিমধ্যে যোজা কৰিছে কিছু সময়ৰ পিছতে সমগ্ৰ ঘটনা যিটো আমি জনাবলৈ সক্ষম হম গীতাশ্ৰী কিন্তু বৰ্তমানে আৰক্ষী তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পাৰিছোঁ গীতাশ্ৰী সাধাৰণতে সেই বৌদ্ধ বিহাৰৰ ভিতৰত সাধাৰণতে 7:30 বজাত তেওঁলোকে কৈছে মৃতদেহ উদ্ধাৰ হৈছিলে সেইখিনি সময়ছোৱাত বাহিৰা মানুহৰ কিবা অহা যোৱা থাকে নে নাথাকে কি ক'ব পৰা যায় নিশ্চয় গীতাশ্ৰী যিহেতু বৌদ্ধ বিহাৰ প্ৰাংগণৰ ভিতৰত তেওঁ যিটো খোৱাৰ কোঠালি তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে লক্ষণীয় বিষয় যিটো সেই বৌদ্ধ বিহাৰত প্ৰায় লোকৰ
অহা যোৱা হৈ থাকে কিন্তু ধৰ্মগুৰুক লগ কৰিবৰ বাবে তেওঁলোকৰ বৌদ্ধ ধৰ্মৰ যিসকল ভক্ত তেওঁলোক অহা যোৱা কৰে কিন্তু বৰ্তমান দেখা গৈছে যি স্থানীয় লোকে প্ৰত্যক্ষ কৰিছিল তেওঁৰ মৃতদেহ তেওঁৰ খোৱা কোঠালিৰ ভিতৰত কিন্তু সেই মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিছত তেওঁৰ কিছু মৃতদেহত কিছু গোন্ধ ওলাইছিল কিয়নো তাকে লৈ কিছু সন্দেহ প্ৰকাশ কৰা হৈছে যে সেই মৃতদেহটো যোৱাকালি হত্যা কৰা নহয় কিছু 2 এদিনৰ আগত হত্যা কৰি পেলাই থৈ যোৱা হৈছে বুলি ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছে কিয়নো মৃতদেহৰ পৰা কিছু গোন্ধ ওলাইছিল কিন্তু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে কিয় বা কিমান দিনৰ পূৰ্বে সেই হত্যা কৰা হৈছে কিন্তু যোৱাকালিহে 8:30 মান বজাত নিশা সেই মৃতদেহটো প্ৰত্যক্ষ কৰিছিল আৰু ইয়াকে লৈ ইতিমধ্যে চৌদিশে চাঞ্চল্য সৃষ্টি কৰিছে গীতাশ্ৰী লগতে জানিম যে কৰ্তৃপক্ষৰ ফালৰ পৰা বৌদ্ধ বিহাৰৰ কিবা জনাইছে তেওঁলোকে নিশ্চয় গীতাশ্ৰী যিহেতু এনেদৰে এজন বৌদ্ধ গুৰু ধৰ্মগুৰুক যিহেতু এনেদৰে হত্যা কৰি পেলাই থৈ গৈছে বৌদ্ধ ধৰ্মৰ লোকসকলৰ মাজত ইতিমধ্যে চাঞ্চল্য বিৰাজ কৰিছে তেওঁলোকে যিহেতু একেমুখে গৰিহণাই দিছে আৰু তেওঁলোকে অতি শীঘ্ৰে দোষী কাৰ্য কৰাৰ দাবী জনাইছে উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ তথ্য পোহৰলৈ অহা নাই কিয় এজন ধৰ্মগুৰুক যিহেতু এনেদৰে হত্যা কৰি পেলাই থৈ গৈছে ইয়াৰ কি ৰহস্য থাকিব পাৰে কি কাহিনী থাকিব পাৰে যথেষ্ট চাঞ্চল্যকৰ ঘটনা ৰীনা যথেষ্ট চাঞ্চল্যকৰ ঘটনা আৰু এতিয়া আৰক্ষী আৰম্ভ কৰিছে যিহেতু তদন্ত আমি পৰৱৰ্তী সময়ছোৱাত অধিক জানিম ৰীনা যে আৰক্ষীয়ে কি কয় বা কি ধৰণৰ ক্লু আৰক্ষীয়ে লাভ কৰিছে আজি বৰেণ্য সাহিত্যিক কথা শিল্পী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহৰ 93 সংখ্যক উপজা দিন 1933 চনৰ আজিৰ দিনটোতে শিৱসাগৰৰ ধায়ালিত জন্মগ্ৰহণ কৰিছিল বিশিষ্ট সাহিত্যিকগৰাকীয়ে জন্মদিনটো নতুন প্ৰজন্মক সময়ৰ লগত খাপ খুৱাই সাৱধানেৰে আগুৱাই যোৱাৰ পৰামৰ্শ সাহিত্যিকগৰাকীৰ অসমীয়া ভাষা নিশ্চিন্ন হৈ নাযায় কিন্তু সচেতন নহলে দুৰ্বল হ'ব পাৰে অসমীয়া ভাষাক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিব লাগিব বুলি তেওঁ ক'লে শিক্ষা বিভাগক গুৰুত্বপূৰ্ণ গৱেষণামূলক গ্ৰন্থ প্ৰকাশ কৰাৰো আহ্বান ইমৰান শ্বাহৰ আৰু তেওঁৰ সৈতে তেওঁৰ ৰূপজা দিনত কথা পাতিছিল আমাৰ শিৱসাগৰৰ সাংবাদিক প্ৰদীপ গগৈয়ে প্ৰতিবেদন আগবঢ়াম বিশিষ্ট কথাশিল্পী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ইমৰান শ্বাহ ছাৰৰ আজি 93 সংখ্যক উপজা দিন আৰু এই উপজা দিনটোত মই ইমৰান শ্বাহ ছাৰৰ কাষত আছো আৰু পোনপ্ৰথমে মই ইমৰান শ্বাহ ছাৰলৈ উপজা দিনৰ আন্তৰিক ওলগ জনাইছো ছাৰ আজি 93 বছৰ বয়সত ভৰি দিছে আৰু এই মুহূৰ্তত কি ক'ব মই এনেই ব্যক্তিগতভাৱে জন্মদিনৰ ওপৰত বৰ বিশেষ গুৰুত্ব কেতিয়াও দিয়া নাই মোৰ কাৰণে ই অন্য দিনবিলাকৰ দৰে এটা দিন কিন্তু অৱশ্যে 93 সংখ্যক জন্মদিন হিচাপে মোৰ যথেষ্ট বয়স হ'ল বুলি উপলব্ধি হৈছে এতিয়া গতিকে সেইটোৱে আৰু তাৰ বাহিৰে বৰকৈ ক'বলগীয়া কিবা আছে বুলি মই ভবা নাই আমাৰ প্ৰজন্মৰ প্ৰতি কি আহ্বান জনাম ছাৰ আজিৰ দিনটোত নহয় এইটো এটা প্ৰজন্মৰ সম্পৰ্কত যিবিলাক কথা কোৱা হয় এইবিলাক সাধাৰণতে একো আপেক্ষিক সন্দৰ্ভ কাৰণ এটা স্তৰ যেতিয়া মানুহ পাৰ হৈ যায় নতুন মানুহ আহে আৰু এই মাজৰ সময়খিনিত বহুত পৰিৱৰ্তন হয় নতুন নতুন বস্তুৰ আৱিষ্কাৰ হয় নতুন নতুন কথা বতৰা চলে গতিকে নতুন মানুহখিনিয়ে সেইটোৰ লগত নিজকে খাপ খুৱাই লৈ আগুৱাই যোৱাটোৱে কৰ্তব্য তাৰ বাহিৰে বৰ উদ্বিগ্ন হ'বলগীয়া একো কথা নাই মাত্ৰ এটা কথাই চাব লাগে কেতিয়াবা জাতি বা সভ্যতা বা বিশ্বৰ কাৰণে যিটো মানে তললৈ যোৱাৰ এটা প্ৰৱণতা যেতিয়া দেখা যায় তেতিয়া নতুন প্ৰজন্ম সাৱধান হোৱা ভাল আৰু সেইটো তেওঁলোকে শিক্ষাৰ জৰিয়তে আহৰণ কৰিব পাৰে গতিকে শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগে ছাৰ সাম্প্ৰতিক সময়ছোৱাত নতুন প্ৰজন্মৰ ভাল বেয়া দুইটা দিশেই দেখা যায় কোনটো দিশে আপোনাক ভাল এইটো তেনেকৈ ভাবেহে মানুহে সদায় হয় এইটো কথা সদায় সকলো যুগতে এইটো হয় কোনো যুগতে নহয় যে মহাভাৰতৰ যুগতে কৌৰৱো আছিল পাণ্ডৱো আছিল ভাল আৰু বেয়া দুয়োটাই থাকিলেতো তেনেকৈ যদি চাই যোৱা যায় প্ৰত্যেক যুগতে সেইটো থাকিব ভাল আৰু বেয়াৰ সংমিশ্ৰণে মানুহৰ জীৱন তাকে ভালৰ বেয়াক জয় কৰি ভালৰ পথত আগবাঢ়ি যাব পাৰিলে সেই মানুহ নামে অভিহিত হোৱাৰ যোগ্যতা আহৰণ কৰে অন্যথা মানুহ ৰৈ যায় সভ্যতাৰ প্ৰতি গতিকে সেইখিনি ক্ষেত্ৰত আমি সদায় সাৱধান হ'ব লাগে যাতে আমি যেতিয়া আগবাঢ়িছোঁ কেনেকৈ আগবাঢ়িছোঁ আমি লক্ষ্য কৰিব লাগে
শীতৰ আগমনৰ লগে লগে ৰাজ্যৰ বিভিন্ন নদ নদী বিল খাল জলাশয় আদিলৈ আগমন ঘটিছে এতিয়া অগণন পৰিভ্ৰমী পক্ষীৰ প্ৰত্যেক বছৰৰ দৰে এই বেলিও নৱম শতিকাতে ৰজা বিক্ৰমাদিত্য চিলে খন্দোৱা দৰঙৰ দেওমৰ্ণ ঐতিহাসিক কুমাৰপাৰা পদ পুখুৰীত আগমন ঘটিছে জাক জাক দেশী বিদেশী পৰিভ্ৰমী পক্ষীৰ এই পৰিভ্ৰমী পক্ষীৰ কলকাকলিৰে মুখৰিত হৈ পৰিছে এতিয়া দৰঙৰ এই পদ পুখুৰী বিৰাজ কৰিছে এটা দৃষ্টিনন্দন পৰিৱেশে পৰিভ্ৰমী পক্ষীৰ কোলাহলত পুৱাই সাৰ পাই উঠে চুবুৰীয়া আৰু বিশেষকৈ কণামুচুৰি পানী কাউৰী খৰালি হাঁহ লগতে বৰটোকোলা শামুক ভগা এই ধৰণে আদি বিভিন্ন প্ৰজাতিৰ দেশী বিদেশী পৰিভ্ৰমী পক্ষীৰ আশ্ৰয়স্থল হৈ পৰিছে এতিয়া এই ৰজাদিনীয়া কুমাৰপাৰা পদপুখুৰী পক্ষীৰ কাকলিৰে মুখৰিত হৈছে আৰু এনে দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি হৈছে বিৰাজ কৰিছে এনে এটা পৰিৱেশ সমগ্ৰ অঞ্চলটোত পৰিভ্ৰমী পক্ষীৰ খাদ্য যোগান ধৰাৰ উপৰিও নিৰাপত্তা প্ৰদান কৰে স্থানীয় ৰাইজে পৰিভ্ৰমী পক্ষীৰ বাবে দৰঙৰ কুমাৰপাৰাৰ ৰাইজে ঐতিহাসিক এই পদপুখুৰীক ৰাখিছে সংৰক্ষণৰ কৰি তেওঁলোকে সংৰক্ষণ আৰু সঠিকভাৱে ব্যৱস্থা কৰাৰো তেওঁলোকে আহ্বান কৰিছে প্ৰকৃতিপ্ৰেমীৰ চৰকাৰলৈ আহ্বান দৰঙৰ এই ঐতিহাসিক পদপুখুৰীক চৰকাৰে পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলি পৰিভ্ৰমী পক্ষীৰ আশ্ৰয়স্থলী হিচাপে নিয়োজিত কৰক আগবঢ়াইছে এক বিশেষ প্ৰতিবেদন আমাৰ মঙলদৈৰ পৰা সাংবাদিক নৱজ্যোতি মহন্তৰ মই উপস্থিত আছোঁ দৰঙৰ দেওমৰ্ণৈ গড়েমাৰী পুখুৰীত আৰু এই কুমাৰপাৰা গড়েমাৰী পুখুৰীত শীতৰ আগমনৰ লগে লগে বিভিন্ন পৰিভ্ৰমী চৰাই আগমন ঘটিছে এক নান্দনিক পৰিৱেশ দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছোঁ এয়া এক নান্দনিক পৰিৱেশ শীতৰ আগমনৰ লগে লগে যেন বিভিন্ন প্ৰান্তৰ পৰা পৰিভ্ৰমী চৰাইৰ আগমন ঘটে ঐতিহাসিক এই পুখুৰীটোত এই পৰিভ্ৰমী চৰাইৰ কলকলনি শব্দত যেন সাৰ পায় গাঁৱৰ লোকসকল আৰু প্ৰতি বছৰে এই পৰিৱেশ দেখিবলৈ পোৱা যায় স্থানীয় লোকসকল আছে কথা পাতিবলৈ চেষ্টা কৰি আমি দেখুৱাইছোঁ এক সুন্দৰ পৰিৱেশ আৰু শীতৰ আগমনৰ লগে লগে এই সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা যায় শীতৰ আগমনৰ লগে লগে এই ধৰণৰ এক পৰিৱেশ ঐতিহাসিক এই পুখুৰীত হয় প্ৰতি বছৰে দৰঙৰ দেওমৰ্ণৈত এই কুমাৰপাৰা পুখুৰী চিপাঝাৰ বিধানসভা সমষ্টিৰ পাঠৈগাঁও ৰাজচক্ৰৰ দেওমৰ্ণৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত এই কুমাৰপাৰা ঐতিহাসিক পুখুৰী গৰৈমাৰী পুখুৰীত এই প্ৰতি বছৰে শীতৰ আগমনৰ লগে লগে বিভিন্ন দেশী বিদেশী চৰাইৰ আগমন হয় বিভিন্ন প্ৰজাতিৰ আৰু এই মঙলদৈ মাজিকুছি পথৰ নিচেই কাষত থকা এই গৰৈমাৰী পুখুৰীটোৰ যিটো পৰিভ্ৰমী চৰাইৰ সুললিত কণ্ঠৰে নিগৰিত হৈ থাকে এয়া সকলো ৰাইজে উপভোগ কৰে ৰাতিপুৱা আবেলি পৰত আৰু এইবেলিও বহুতো পৰিভ্ৰমী চৰাই আহিছে আৰু কিছু আগতে নেদেখা চৰাইও ইয়াত আহিছে আৰু দেওমৰ্ণৈৰ এই ঐতিহাসিক গৰৈমাৰী পুখুৰীটোত যি প্ৰতি বছৰে এই প্ৰজাতিৰ বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি আহে পৰিভ্ৰমী চৰাই এই ক্ষেত্ৰত চৰকাৰে এই পুখুৰীটো পৰ্যটনস্থলীৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু কুমাৰপাৰা স্থানীয়বাসী ৰাইজৰ হাতত অৰ্পণ কৰি সৌন্দৰ্যবৰ্ধন কৰি অৰ্পণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু চৰকাৰ প্ৰশাসন বিধায়ক আৰু সাংসদ মহোদয়কো এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবৰ কাৰণে আমি স্থানীয় বাসিন্দা হিচাপে আহ্বান জনাইছোঁ দেওমৰ্ণৈবাসী হিচাপে পুখুৰীৰ যি বিভিন্ন পৰিভ্ৰমী চৰাই আগমন ঘটে চোৰাং চিকাৰীৰ কবলৰ পৰা ৰক্ষা কৰিবৰ কাৰণে ৰাইজে নাই ইয়াৰ স্থানীয় ৰাইজ স্থানীয় যুৱকসকলে ইয়াত সুৰক্ষা দি ৰাখে কোনো চোৰাং চিকাৰীয়ে এইসমূহ চৰাই যদি কিবা হানি বিঘিনি কৰিব আহে এই স্থানীয় লোকসকলে বাধা প্ৰদান কৰে আৰু সুৰক্ষা দি ৰাখে আৰু খোৱা খাদ্যসমূহ প্ৰদান কৰে ইয়াত এই স্থানীয় লোকে এই স্থানীয় কুমাৰপাৰাবাসী ৰাইজক মই দেওমৰ্ণৈবাসী হিচাপে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ নেকি এই সময়ত আচলতে আমাৰ গাঁৱৰ এই ঐতিহাসিক গৰৈমাৰী পুখুৰীটোত এই পৰিভ্ৰমী চৰাইসমূহ প্ৰতি বছৰে আহে আৰু এই প্ৰতি বছৰে অহাৰ পিছত আমাৰ স্থানীয় ৰাইজে ইয়াক সুৰক্ষা দি ৰাখে আৰু কেতিয়াবা কেতিয়াবা খাদ্যৰ যোগানো ধৰে আৰু ওচৰতে যিবিলাক খেতিপথাৰ আছে আমাৰ সেইবিলাকত চৰাইসমূহ এই তাৰ পৰা ধান খাবলৈ উঠি যোৱা আমি পৰিলক্ষিত ৰক্ষণাবেক্ষণ দি আহিছে এই পুখুৰীটো আমি সম্পূৰ্ণৰূপে আমাৰ গাঁৱৰ মানুহে ৰক্ষণাবেক্ষণ দি ৰাখে কোনো চোৰাং চৰাই আনকি আমাৰ গাঁৱৰ কোনো মানুহ দুষ্ট চক্ৰ ইয়াতে কোনো ধৰণৰ হানি বিঘিনি কৰিব নোৱাৰে যি ধৰণৰ কলকলনি শব্দ ৰাতিপুৱাৰ পুৱতি নিশাৰ পৰা এই কলকলনি শব্দ শুনিবলৈ পোৱা যায় আমাৰ ৰাতিপুৱা যেতিয়া ইয়াত গাঁৱত ৰাতিপুৱা হয় তেতিয়াৰ পৰা এই চৰাইসমূহ কলকলনি শব্দত আমি সাৰ পাই উঠোঁ আৰু বাটৰুৱা এই ৰাস্তাটোৰে যোৱা বাটৰুৱা ব্যক্তিসকলে ইয়াৰ নান্দনিক পৰিৱেশ উপভোগ কৰে লগতে আমাৰ স্থানীয় ৰাইজেও এই সুন্দৰ উপভোগ কৰে নিশ্চয়কৈ এক সুন্দৰ পৰিৱেশ আৰু এই নান্দনিক পৰিৱেশ উপভোগ কৰে বাটৰুৱাসকলেও আৰু লগতে স্থানীয় লোকসকলে
নিকটৱৰ্তী অঞ্চলৰ লোকসকলে যি চৰাই কলকলনি শব্দ পৰিভ্ৰমী চৰাই যি কলকলনি শব্দ এই কলকলনি শব্দত হাৰ পাই উঠে পুৱতি নিশাৰ পৰা এই চৰাই পৰিভ্ৰমী চৰাই কলকলনি শব্দৰ যেন এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰে আৰু এই পৰিৱেশ চাবৰ কাৰণে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল অহা দেখিবলৈ পোৱা যায় আৰু এই পুখুৰীটো এই ঐতিহাসিক পুখুৰীটো পৰ্যটনস্থলী হিচাপে কৰাৰ কাৰণে স্থানীয় ৰাইজে বিভিন্ন দল সংগঠনে এই লৈ বিভিন্ন সময়ত দাবী উত্থাপন কৰিছে আৰু চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা ল'বৰ কাৰণে আহ্বান জনাইছে আৰু আমি দেখুৱালোঁ ঐতিহাসিক এই পুখুৰীৰ এক নান্দনিক পৰিৱেশ চৰাইৰ কলকলনি শব্দ হাতত হেংদাং লৈ জামুগুৰি হাতত 1300 যুৱকৰ জয় আই অসম ধ্বনি লাচিত দিৱসত 1000 যুৱকে প্ৰতীকী নাও লৈ ৰাজপথত নামিব অসম বুক অফ ৰেকৰ্ডছৰ বাবে 24 নৱেম্বৰত জামুগুৰি হাতত অসম বুক অফ ৰেকৰ্ডছৰ লক্ষ্যৰে লাচিত দিৱস উদযাপনৰ প্ৰস্তুতি এই উদ্দেশ্যৰে 1300 যুৱকে হাতত হেংদাং লৈ লাচিতৰ বেশত শোভাযাত্ৰা কৰিব আৰু তাৰে অংশস্বৰূপে জামুগুৰি হাতত পকামৰা পথাৰত প্ৰস্তুতিৰ এয়া শেষ আখৰাত ব্যস্ত একাংশ যুৱক নদৱাৰ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 1000ৰো অধিক যুৱকে জামুগুৰি হাতৰ ঐতিহ্যমণ্ডিত পকামৰা পথাৰত উপস্থিত হৈ শেষৰ বাৰৰ বাবে আখৰা কৰিছে আৰু ইফালে 1000 যুৱক লাচিতৰ বেশত শোভাযাত্ৰা কৰিব পৰাকৈ এখন বিশাল নাও নিৰ্মাণ কৰা হৈছে চতিয়াৰ উদ্যমী যুৱক তথা বিধায়ক পদ্ম হাজৰিকাৰ পুত্ৰ নিৰজ নিসিম হাজৰিকাৰ একক প্ৰচেষ্টাত এই লাচিত দিৱস উদযাপন কৰা হ'ব 24 নৱেম্বৰ তাৰিখে লাচিত দিৱসৰ দিনা যি মহাকাৰ্যসূচী কন্যকাই উদ্যোগত তথা নদৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পিতৃ শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ বলিষ্ঠ নেতৃত্বত আমি নদৱাৰ সমষ্টিৰ যুৱ শক্তিয়ে যি মহা আয়োজন কৰিছো সেই দিনাখন মই আপোনালোকক জনাবলৈ পাই গৌৰৱান্বিত হৈছো যে আমাৰ নদৱাৰ সমষ্টিৰ প্ৰায় 1300ৰো অধিক যুৱকে আমাৰ থলুৱাভাৱে নিৰ্মাণ কৰা হেংদাং হাতত লৈ আমাৰ আদিবাসী ভাই ককাইহঁতে 200ৰো অধিক ধনুকাৰ হাতত লৈ আমাৰ মিচিং ভাই ককাইহঁতে 100ৰো অধিক যোগসা হাতত লৈ আমাৰ বড়ো ভাই ককাইহঁতে 200ৰো অধিক মিট হাতত লৈ আৰু আমাৰ গুৰখালী ভাই ককাইহঁতে 500ৰো অধিক পুখুৰী হাতত লৈ প্ৰায় 2000 মানুহে আমাৰ যিসমূহ জাতীয় অস্ত্ৰ আমাৰ সূৰ্য বীৰ্যৰ প্ৰতীক অস্ত্ৰসমূহ লৈ আমাৰ পৰম্পৰাগত সাজ সজ্জাত সুসজ্জিত হৈ আমি এক শোভাযাত্ৰা আহ্বান কৰিছো আৰু সেই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব নদৱাৰ সমষ্টিৰ প্ৰায় 10,000 অধিক জনতাই বৰ্ষাপাৰাত ভাৰত দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন টেষ্ট মেচৰ আজি দ্বিতীয়টো দিন প্ৰথম দিনৰ অন্তত 81.5 অভাৰত 8 উইকেট হেৰুৱাই দক্ষিণ আফ্ৰিকাই সংগ্ৰহ কৰিলে 247 ৰান খেলৰ প্ৰথমটো দিনত ভাৰতৰ হৈ কুলদীপ যাদৱে 3টা উইকেট দখল কৰাৰ বিপৰীতে জসপ্ৰীত বুমৰাহ লগতে মহম্মদ সিৰাজ ৰবীন্দ্ৰ জাদেজাই দখল কৰিলে এটাকৈ উইকেট 9 বজাৰ লগে লগে আৰম্ভ হ'ব আজি দ্বিতীয় দিনৰ খেল অৰ্থাৎ মাজতৰ কিছু সময়ৰ অপেক্ষা প্ৰথমবাৰলৈ বৰ্ষাপাৰা ষ্টেডিয়ামত টেষ্ট মেচ টেষ্টৰ অভিষেক ঘটিছে বৰ্ষাপাৰা ষ্টেডিয়ামৰ আৰু কালিৰ দিনটোত দেখা গ'ল যে 6 উইকেট হেৰুৱালে দক্ষিণ আফ্ৰিকাই আৰু আজি 9 বজাৰ লগে লগে দ্বিতীয় দিনৰ খেল আৰম্ভ হ'ব तो आज हम लोग मतलब फुल 5 डेज के लिए 5 डेज के लिए कहाँ से आप लोग दीमापुर तो यहाँ में जो आज में मैच होगा आज में किस प्लेयर का मैच खेल देखने के लिए ज़रा एक्साइटेड हो आप हम लोग तो स्पेशली हम लोग कैप्टन के लिए आया था लेकिन कैप्टन तो अभी चेंज हो गया था अभी ऋषभ पंत के लिए ऋषभ पंत और हम सबसे पहले मतलब देखना चाहेंगे यशस्वी जायसवाल इनका बैटिंग हमको देखना है अच्छा से इनको पहले भी खेल के गए थे राजस्थान के लिए तो हम लोग को देखना है वही यशस्वी जायसवाल का और ऋषभ पंत बॉलिंग में हम लोग का बुमराह जो चल रहा है जो धार में वो धार लेके चल रहा है बुमराह सिराज का सही है लेकिन थोड़ा आजकल थोड़ा আৰু ইতিমধ্যে ষ্টেডিয়ামলৈ আগমন ঘটিছে দুটা দলৰ খেলুৱৈসকলৰ আৰু আজি দ্বিতীয় দিনৰ যি খেল বৰ্ষাপাৰাত ভাৰত দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন টেষ্ট এয়া শৃংখলাৰ দ্বিতীয় দিনৰ খেল আজি অনুষ্ঠিত হ'ব
প্ৰথম দিনটোত 6টা উইকেটৰ বিনিময়ত দক্ষিণ আফ্ৰিকাই সংগ্ৰহ কৰিলে 247 ৰান আৰু 81 ওভাৰ হৈছে গুৱাহাটী টেষ্টখন খুবেই গুৰুত্বপূৰ্ণ শৃংখলা ক্ষেত্ৰৰ ফালৰ পৰা কিয়নো এই মেচখন ভাৰতে জয় হ'ব লাগিব তেতিয়াহে শৃংখলা সমতা স্থাপন হ'ব অন্যথা শৃংখলা কিয়নো ইয়াৰ পূৰ্বে এখন মেচ ইতিমধ্যে জয় হৈছে দক্ষিণ আফ্ৰিকা এই মুহূৰ্তত আমি পুনে সংযুক্ত হৈছো ষ্টেডিয়ামৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ সৈতে দীপাংকৰ আজি দ্বিতীয়টো দিন আৰু কিছু সময়ৰ অপেক্ষা 9 বজাৰ লগে লগে খেল আৰম্ভ হ'ব দ্বিতীয়টো দিনৰ গীতাশ্ৰী খুব ভাল কথা যে আজি দেওবাৰ বতৰ খুবেই ভালেই বুলি ক'ব লাগিব আৰু গুৱাহাটীৰ এই বতৰ বা এই বাৰটোক লৈ বহু উৎকণ্ঠিত ক্ৰিকেট অনুৰাগী বিশেষকৈ কাইলৈ লাচিত দিৱস কাইলৈ স্কুল কলেজ বন্ধ গতিকে আজি আৰু কাইলৈৰ দিনটোত কিন্তু ষ্টেডিয়াম ভৰি পৰাৰ খুবেই সম্ভাৱনা আছে আৰু এই মুহূৰ্তত মই বৰ্ষাপাৰা ষ্টেডিয়ামৰ সন্মুখভাগতে উপস্থিত আছোঁ বিগত 75 বৰ্ষৰ ক্ৰিকেট ইতিহাসত কিন্তু গুৱাহাটী এক প্ৰকাৰ এই ক্ৰিকেট মানচিত্ৰত টেষ্ট ক্ৰিকেটৰ নাম এই মুহূৰ্তত ৰাখিবলৈ সক্ষম হৈছে গতিকে আজি দ্বিতীয়টো দিন আৰু যিদৰে প্ৰথম অৱস্থাত যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে সাউথ আফ্ৰিকাই প্ৰথমে বেটিং কৰিব 4টা উইকেট অতি সোনকালে ভাৰতে লাভ কৰিবলৈ চেষ্টা কৰিব জসপ্ৰীত বুমৰাহ আনফালে মহম্মদ সিৰাজ দুগৰাকী পেচ বলাৰ হাতত ৰঙা বল লৈ তেওঁলোকে পুনৰবাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আজি নামি পৰিব এই মুহূৰ্তত মই এই ফটোগ্ৰাফখনে দেখুৱাই লৈছোঁ এফালে শুভমন গিল আনফালে বামুনা গতিকে এই সাউথ আফ্ৰিকাৰ অধিনায়ক আৰু আনফালে আমাৰ শুভমন গিল অধিনায়ক বুলি যিদৰে বেনাৰসমূহ ছপা হৈছিলে কিন্তু তাৰ এটা বিপৰীত দৃশ্য যে ঋষভ পন্তে এইবাৰ অধিনায়কৰ দায়িত্ব লৈছে যি ঋষভ পন্ত পূৰ্বে এদিনীয়া ক্ৰিকেটত অধিনায়কৰ প্ৰথম দায়িত্বতে গুৱাহাটী বৰ্ষাপাৰাতে লৈছিলে আৰু তেওঁৰ বাবে গৌৰৱৰ বিষয় অসমবাসী বা উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰিকেট অনুৰাগীৰ বাবে ভাল খবৰ যে শুভমন গিলে পুনৰ টেষ্ট ক্ৰিকেটত অধিনায়কৰ দায়িত্ব গুৱাহাটীতে ল'বলৈ সক্ষম হৈছে গতিকে বাবুদা বাহিনীৰ বিৰুদ্ধে আজি কিদৰে প্ৰথম ছেছন বা দ্বিতীয় ছেছনৰ ভিতৰতে 4টা উইকেট যেতিয়া দখল কৰিব তেতিয়াহ'লে হয়তো নিশ্চিতভাৱে আজি দিনটোৰ ভিতৰতে ইণ্ডিয়াই বেটিং কৰিবলৈ সক্ষম হ'ব গতিকে এয়া হৈছে মই কণমানি ক্ৰিকেট অনুৰাগী এগৰাকীক দেখুৱাইছোঁ এই মুহূৰ্তত গীতাশ্ৰী সুন্দৰ তেওঁ দুগালত ভাৰতীয় ফ্লেগ তেওঁ ষ্টিকাৰ হিচাপে লগাই লৈছে মূৰত ইণ্ডিয়াৰ কেপ আৰু দেহত ইণ্ডিয়াৰ জাৰ্চি আৰু যদি আপুনি মই পিছপিনে কণমানিটোক ঘূৰাই লওঁ তেতিয়াহ'লে পিছপিনে দেখিবলৈ পাম 45 নম্বৰ জাৰ্চিৰ পৰিহিত ৰোহিত শৰ্মাৰ গতিকে অনুৰাগী বুলি আমি গম পাইছোঁ কাৰণ এই কণমানিটিৰ বয়স খুবেই কম কিন্তু ক্ৰিকেটৰ নামত যেন বলিয়া আজি এই মুহূৰ্তত গুৱাহাটীবাসী ক'ৰ পৰা আহিছে ক'ৰ পৰা আহিছে कहाँ से आए हैं गुवाहाटी से मैच देखेंगे आज हाँ फेवरेट प्लेयर कौन है क्रिकेटर বুমৰাহ আচ্ছা বুমৰাহ আৰু বুমৰাহে হয়তো আজি প্ৰথমটো অভাৰ আজি হাতত ৰঙা বল লৈ তেওঁ আজি ক্ৰিকেটত আমি নমা দেখিবলৈ পাম গতিকে অনুৰাগী সাংঘাতিক মই পুনৰ কৈছোঁ যে আজি দেওবাৰ গতিকে बुमराह का विकेट लेना होगा ना बुमराह को विकेट लेना होगा आज हाँ किसके साथ आए हो मैच देखने किसके साथ आए हो और बड़ा भाई मतलब डांगर ककायक हयतो लगत আছে कैसा इंडिया कैसे स्पीड मिलेगा आज विकेट लेना होगा ना हाँ बुमराह सिराज कुलदीप यादव आज तो लेना ही पड़ेगा उनको जीतने के लिए स्ट्रीक तोड़ने के लिए ঠিক আছে আৰু বগা জাৰ্চি পৰিহিত ইণ্ডিয়া ভাৰ্চেছ সাউথ আফ্ৰিকা অৰ্থাৎ এই খেলখনৰ আমি যদি কথা কওঁ তেতিয়াহ'লে আজিৰ দিনটোত ইণ্ডিয়াই হয়তো বেটিং কৰিব আশাবাদী ক্ৰিকেট অনুৰাগী আশা কৰিছে যে আজি এই 4টা উইকেট যি 247 মাত্ৰ 81 অভাৰ আৰু যদি চোৱা যায় তেতিয়াহ'লে আমি ভাৰতবৰ্ষৰ আন ষ্টেডিয়ামৰ কথাৰ সৈতে যদি আমি বৰ্ষাপাৰা ষ্টেডিয়াম যদি আমি তুলনা কৰি চাওঁ তেতিয়াহ'লে এই 81 অভাৰ যিটো যোৱাকালি অৰ্থাৎ ভাৰতে তেওঁলোকে ডেলিভাৰ্ড কৰিছে কিন্তু তাৰ বিপৰীতে যদি আমি চাওঁ দিল্লী বেংগলোৰ কলকাতা বা চেন্নাই আন ষ্টেডিয়াম সেয়া ধৰ্মশালা হওক বা চেন্নাই স্বামী নৰেন্দ্ৰ মোদী গুজৰাটৰ ষ্টেডিয়াম বা ইডেন গাৰ্ডেন আমি আটাইবোৰ ষ্টেডিয়ামত কিন্তু 90 অভাৰৰ টেষ্ট মেচ দেখিবলৈ সক্ষম হওঁ কিন্তু 9 বজাৰ লগে লগে যিহেতু খেল আৰম্ভ হ'ব যোৱাকালি আমি দেখিছিলোঁ ঠিক 3:40 যিহেতু সূৰ্যাস্ত হয় খুব সোনকালে উত্তৰ পূবত খুব সোনকালে সূৰ্য উদয় হয় গতিকে তাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি কিন্তু এই টেষ্ট ক্ৰিকেটৰ এটা নতুন সংযোজন কিন্তু এই গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামৰ পৰা আমি দেখিবলৈ সক্ষম হৈছোঁ সেয়া হৈছে প্ৰথমে লাঞ্চ তাৰপিছত টি ব্ৰেক অৰ্থাৎ ঠিক 11:30 বজাতে আমি পুৱাৰ ভাগত আমি ইয়াত টি ব্ৰেকৰ আমি সুবিধা দেখিবলৈ পাইছোঁ
পাইছোঁ ঠিক একেদৰে ঠিক যিটো দ্বিতীয় ছেশ্যন যিটো শেষ হৈছে 2 বজাৰ লগে লগে সেয়া হৈছে লাঞ্চ ব্ৰেক অৰ্থাৎ আন ষ্টেডিয়ামসমূহত লাঞ্চ ব্ৰেক পূৰ্বতে হয় তাৰপিছত টি ব্ৰেক দেখিবলৈ পাওঁ কিন্তু গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামত এই যিখন খেল সেই খেলখনৰ বিশেষত্ব এইবাৰ খুবেই সুকীয়া গীতাশ্ৰী যে এয়া আমি দেখুৱাইছোঁ বৰ্ষাপাৰা ষ্টেডিয়ামৰ সন্মুখভাগত আমি দূৰ দূৰণিৰ পৰা আমি যিসমূহ ক্ৰিকেট অনুৰাগী যি বগা জাৰ্চি পৰিহিত কৰি তেওঁলোকে ভাৰতীয় দলক তেওঁলোকে ছাপোৰ্ট কৰিবলৈ আগবাঢ়ি আহিছে ক'ৰ পৰা আহিছে পুঠিমাৰি মৰি গৈছে মানে ৰঙিয়াৰ ৰঙিয়া এই তিনিওগৰাকী একেলগে বন্ধু চাগে একেলগে আজি ছেকেণ্ড ডে দেওবাৰ সাংঘাতিক ভিৰ হ'ব ষ্টেডিয়ামত আশা কৰিব পাৰি গতিকে কেনেকুৱা আশা কৰা যায় আজি 4টা উইকেট ল'বই লাগিব ল'ব লাগিব ভাল লাগিব মানে ফাৰ্ষ্ট টাইম চাম না বহুত ভাল লাগে এক্সাইটেড টেষ্ট ফাৰ্ষ্ট টাইম হয় কেনেকুৱা আশা কৰিছে খেল ড্ৰ হ'ব ইণ্ডিয়া জিকিব নে চাউথ ইণ্ডিয়া যায় ইণ্ডিয়া জয় হ'ব লাগে কেনেকুৱা প্ৰেডিকশ্যনটো কেনেকুৱাকে কৰিছা আজি ছেকেণ্ড ডে জয় হ'ব লাগে বাছ আমি জয় হ'ব এশৰ ভিতৰত আউট যাব গোটাইটা এশৰ গোটাইটা আউট যাব আৰু আজি আউট হ'ব আৰু ইণ্ডিয়া বেটিং কৰিব লাগিব আজি কৰিব ঠিক আছে ধন্যবাদ আৰু ৰঙিয়াৰ পৰা আহিছে এয়া দেখুৱাইছো পিছপিনে বিৰাটৰ জাৰ্চি লৈ 18 নম্বৰ জাৰ্চি তিনিগৰাকী হয়তো একে বন্ধু তেওঁলোকে আজি দেওবাৰ স্কুল কলেজ বন্ধ গতিকে গুৱাহাটীলৈ ঢাপলি মেলিছে গতিকে আমি এই মুহূৰ্তত দেখুৱাইছোঁ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামৰ সন্মুখভাগৰ পৰিৱেশ ঠিক 9 বজাৰ লগে লগে খেল আৰম্ভ হ'ব গতিকে আধা ঘণ্টা সময় বাকী আছে কিন্তু তাৰ পূৰ্বে এয়া কিন্তু সেই ভিৰ যিটো আমি এদিনীয়াৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ সেই এদিনীয়াৰ ভিৰ বা এদিনীয়াৰ চমক কিন্তু এইবাৰ টেষ্ট মেচে ল'ব পৰা নাই এনেকুৱা এটা অনুমান হয় কিন্তু এইসমূহ 2-1গৰাকী বিক্ৰেতা দেখিছোঁ তেওঁলোকে আহিছে ইয়াত আহি তেওঁলোকে যিদৰে পূৰ্বৰে দৰে তেওঁলোকে যি নীলা ৰঙৰ জাৰ্চি বিক্ৰী কৰে কিন্তু এইবাৰ তেওঁলোকে বগা জাৰ্চি ইয়াত বিক্ৰী কৰা আমি দেখিছোঁ তেওঁলোকে এই জাৰ্চি বিক্ৰী কৰি তেওঁলোকে একাংশ অনুৰাগীক তেওঁলোকে মন হেৰি কৰিছে অলপ কথা পাতিম ক'ৰ পৰা আহিছে ডিমাপুৰৰ পৰা আহিছে গতিকে এয়া অনুৰাগী সাংঘাতিক আমি তেওঁলোকৰ ইয়াত অনুৰাগী দেখিছোঁ আজি টেষ্ট ক্ৰিকেট চোৱাৰ বাবে কাৰণ গুৱাহাটীত প্ৰথমবাৰৰ বাবে টেষ্ট ক্ৰিকেট আৰু ICC ৰেংকিঙত যদি চোৱা যায় তেতিয়াহ'লে প্ৰথম 10 তালিকাৰ ভিতৰত শুভমন গিল আছে কিন্তু তেওঁ আঘাতৰ বাবে তেওঁ পুনৰ গুৱাহাটী এৰিবলগীয়া হ'ল শুভমন গিল টিমত নাই ভাগ্য উজ্বলিল সেই একেদৰে ঋষভ পন্তৰ ক্ষেত্ৰত তেওঁ অধিনায়কৰ দায়িত্ব লৈছে যোৱাকালি টছ কৰিছে চাউথ আফ্ৰিকাই টছ জয় হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈছে 247 যিটো ৰান হৈছে তাত 6টা উইকেট এই মুহূৰ্তলৈকে হেৰুৱাইছে সাউথ আফ্ৰিকাই গতিকে আন 4 উইকেট আমি ৰিকল্টনৰ কথা কওঁ বা বামুদা ঠিক একেদৰে আমি দেখিছোঁ মাৰ্কাৰাম গতিকে আটাইকেইগৰাকী প্লেয়াৰে কিন্তু অৰ্ধ শত ৰানো কৰিব আপোনাৰ পিছফালে হয়তো অনুৰাগী আছে फैंसी बाजार से आए हैं हाँ क्या एक्सेप्टेशन है आज मैच के आज तो इंडिया जीतेगा डेफिनेटली इंडिया का बैटिंग आ जाएगा आज केएल राहुल से सेंचुरी मारना चाहिए बिलीव तो यही कर रहा मैं सब टीम पूरा अच्छा से स्कोर करे सब जन अच्छा से करे बैटिंग सब बॉलिंग फील्डिंग सब बढ़िया से करे 4 विकेट लेना होगा पहले हाँ 4 विकेट लेना होगा पहले तो बुमराह ऑन साइड से हम सिराज देखेंगे कुलदीप यादव अभी तक 3 विकेट मिला बहुत अच्छा कुलदीप यादव तो चाइनीज मैन बोलते हैं उनको बहुत अच्छा बॉलिंग कर रहा है वो ऐसी बॉलिंग करते रहे और ऐसी इंडिया का नाम ऊपर करते रहे আৰু আমি ৰবীন্দ্ৰ জাদেজাৰ নামটো ল'বই লাগিব এটা উইকেট লৈছে ৰবীন্দ্ৰ জাদেজাই কিন্তু খুব সাংঘাতিক তেওঁৰ ইকনমিক যিটো বলিং নেট ৰান ৰেট থাকে সেয়াও খুব কম সংখ্যক তেওঁৰ নেট ৰান ৰেট আমি দেখিবলৈ পাইছোঁ গতিকে ভাৰতৰ দুৰ্ধৰ্ষ বলিঙৰ সন্মুখত আজি সাউথ আফ্ৰিকাই কিদৰে প্ৰতিহিত কৰে বা প্ৰথম ছেশ্যনতে আশা কৰা হৈছে যে এই 4টা উইকেট বাগৰি যাওক আনফালে আমি দেখিছোঁ কোনো এগৰাকী কিন্তু সাউথ আফ্ৰিকাৰ প্লেয়াৰে কিন্তু সাংঘাতিক ফৰ্মত থাকি তেওঁলোকে খেলৰ পাৰফৰ্মেঞ্চ তেওঁলোকে দিব পৰা নাই কিন্তু অৰ্ধ শতৰান নকৰিলেও কিন্তু 49 ৰানলৈকে আমি টাপছক দেখিছোঁ তেওঁ যোৱাকালি 49ত তেওঁ আউট হৈছে ঠিক একেদৰে আমি বামুদা কেপ্টেইন তেওঁ ICCৰ টেষ্ট ৰেংকিঙত তেওঁ ওপৰৰ 10 তালিকাত তেওঁৰ নাম সন্নিৱিষ্ট আছে গতিকে আমি এই যিটো ICC ৰেংকিঙৰ কথা যদি কওঁ তেতিয়াহ'লে ভাৰতবৰ্ষৰ নাম্বাৰ 1 বলাৰ হিচাপে জসপ্ৰীত বুমৰাহৰ নাম আছে গতিকে এটা দীঘলীয়া শাৰী মই দেখিছোঁ এবাৰ মাত দিওঁ ক'ৰ পৰা আহিছে যোৰহাট নগৰবেৰা পৰা ভিতৰত কোনখন গেটেৰে সোমাব মই 2 নম্বৰ গেটেৰে সোমাম আশা কৰি আহিছে সুন্দৰভাৱে তেওঁলোকে খেল উপভোগ কৰিব আৰু তেওঁলোকে যিভাৱে তেওঁলোকৰ নিৰ্ধাৰিত যি গেট আছে আৰু ঠিক ৰাতিপুৱা 7:30 বজাৰ লগে লগে গেটসমূহ খুলি দিয়া হৈছে গতিকে ভিতৰলৈ অনুৰাগীসকল প্ৰৱেশ কৰিছে খেল দেখনে যাएंगे अंदर हाँ जाएंगे कहाँ से आए हम छतरीवाड़ी से गुवाहाटी से ही ना हाँ अच्छा एक्सेप्टेशन के बारे में बताइए सेकंड टेस्ट मैच का और पहले बार देख रहे हैं सर नहीं कल भी ये देखा था कल भी बहुत अच्छा लगा अक्षर पटेल से बात भी हुआ था अक्षर पटेल से बात हुआ हाँ वो बाउंड्री में शायद फील्डिंग कर रहा था क्या रेस्पॉन्स कैसा है क्या बोले थे उनको मतलब हम लोग ने पूछा था इसने पूछा था कि ये ना ये
ये विकेट लो उन्होंने ऐसे इशारा किया कि मैं कहाँ से लूंगा बोल दिया ही थे हाँ अच्छा तो अभी 4 विकेट लेना है उसके बाद इंडिया का बैटिंग है ओपनर केएल राहुल आएंगे उसके बाद हाँ केएल राहुल तो आज शायद उनको थोड़ा धीरे खेलना चाहिए आज क्योंकि जिस हिसाब से साउथ अफ्रीका का अभी बॉलिंग लाइनअप तो अच्छा ही है इसलिए लगता है थोड़ा धीरे खेलना चाहिए अभी उनको ঠিক আছে থেংক ইউ আৰু দেখুৱাইছো প্ৰভাস সিং আছে বৰ লগত আমি মুহূৰ্তত বৰখাপাৰা নিশ্চয় দীপাংকৰ তেওঁলোক যিসকল দৰ্শক তেওঁলোকে এই মুহূৰ্তত আপুনি যিকেইগৰাকী সৈতে কথা পাতিলে যুৱক বা কিশোৰ সকলোৱে অনুমান বা এনালাইসিস সকলোৱে কৰি আহিছে যে কাৰ কেনেকুৱা হ'ব লাগিব প্ৰদৰ্শন বা কোনে কি ধৰণৰ ভূমিকা ল'ব লাগিব কোনে কেনেকৈ খেলিব লাগিব আৰু সেইখিনি যেহেতু ক্ৰিকেটৰে দেশ আসলতে ভাৰত আৰু প্ৰথমবাৰৰ বাবে ইয়া গুৱাহাটীৰ এই গ্ৰাউণ্ডৰ অভিষেক ঘটিছে টেষ্টত তেনে পৰিপ্ৰেক্ষিতত আজি সকলো এখন ভাল খেল বেটে বলে আজি ভাৰত উজ্বলিব বুলি সেয়া আসলতে কামনা কৰিছে আৰু আশা কৰিছে প্ৰাৰ্থনাও কৰিছে যি নহওক আৰু কিছু সময় তাৰ পিছতে আৰম্ভ হৈ যাব 9 বজাৰ লগে লগে খেল আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ আহিম আমি দেখুৱাই যাম দৰ্শকৰ বাহিৰত কেনেকুৱা ধৰণৰ সহাৰি বা কিমান আসলতে দৰ্শকে কি ধৰণৰ আশা লৈ সোমাই ভিতৰলৈ ইয়াৰ হৈতে বিদায় লম নমস্কাৰ